নমস্কাৰ জনাইছোঁ বালাবাৰী বৈশ্য নতুন এটা ভিডিঅ'লৈ আৰু মই আহিছোঁ আপোনালোকৰ মাজলৈ মানে কি হ'ল বহুত দিন ভিডিঅ' দিব পৰা নাই অলপ ব্যস্ত হৈ আছোঁ মই শ্বুটিং আছিল আজি শ্বুটিং আছিল কিন্তু আমাৰ বিশেষ অসুবিধাৰ কাৰণে শ্বুটিং নহ'ল কিবা কালি হ'ব আমাৰ ৰংপুৰত বেকগ্ৰাউণ্ড চাই আছে 5 নম্বৰখনটো আহি আছে অকালি শ্বুটিং চাব বিহেন্দা চিনেমা দি আছিলোঁ মাজে মাজে বন্ধ কৰি দিলোঁ মানে অলপমান মানে কি হ'ল, আপোনাৰ বেমাৰ বেমাৰ হৈছিল। যথেষ্ট মানে অসুস্থ হৈ আছিল তাৰ মাজত শ্বুটিংটো কৰি আছোঁ তথাপিও মানে ব্লগ দিব পৰা নাই আজিৰ পৰা আৰু কণ্টিনিউ দিম আজিৰ পৰা কণ্টিনিউ দিম বেমাৰ হ'লে আপোনালোক কামত জনাই আছে বিশেষ বেলেগ কথা নকওঁ আমি সদায় দামী দামী ৰেষ্টুৰেণ্ট দামী দামী হোটেলত চাহ তাহ খাব যাওঁ হয়নে কিন্তু আজি মানে আমি দুই এখন বিশেষ হোটেলত আছোঁ আৰু হোটেলত বহুতে জানে কিছুমানে দামী দামী ৰেষ্টুৰেণ্টত বহি পেলাই মেল পাতে আমি এখন সৰু দোকান ইয়াতে বহি আছে ফুটপাথত বহুত দামী ৰেষ্টুৰেণ্টে এই মজাটো দিব আৰু তাৰ মাজত বেলেগ এটা কথা কওঁ কি মানে দোকানী খুৰাৰ যিটো ৰেচপেক্ট আমাৰ খুব ভিডিঅ' চাই ভাল পায় ভিডিঅ' চাইটো যথেষ্ট ভাল পায় সেইকাৰণে তেওঁ হয়তো চিনিও বেছি আমাক তাৰ লগে লগে আপোনালোকে আহিব নলবাৰীত ট্ৰেইন যি আছে কাপোৰ দোকান বুলি ক'লো শ্বপিং মল পুৰণা চিনেমা হলৰ কাষত গুৱাহাটী যাব লাগে ৰাস্তাটোদি সেইটো ৰাস্তাতে আছে সেইটো ৰাস্তাতে আছে একদম সৰুকৈ দোকানখন বাহিৰৰ পৰা দেখাই দিম আপোনালোকক বাৰু আৰু আমাৰ ৰিদ্ধি সিদ্ধিৰে বেক চাইডে আছে বেক চাইডে আছে আপোনালোকে আহি যাব দোকানখনত আৰু পুৰা দেখাই দিয়া আৰু পুৰা আমাৰ পুৰা কিবা এটা কৈ দিয়ক নমস্কাৰ মই বৰ শুভেচ্ছা দিছোঁ আপোনালোক দোকান আহিব এতিয়া মানুহ কওক গ্ৰাহক নহয় হৈছে এতিয়া বৰ্তমানে ৰমজান মাহ না গ্ৰাহক নহয় হৈছে আহিব গ্ৰাহক আহিব আৰু গাখীৰ দিয়া চাহ বনাইছে খুৰা আমাক লাগি বিস্কুট কেক যি খাই থাকে আছে মই দোকানখন বাহিৰৰ পৰা একবাৰ দেখাই দি আছোঁ হা এইখন ট্ৰেণ্ডছ দেখা পাইছে এইখন ট্ৰেণ্ডছ আৰু এফালে আপোনাৰ ৰিদ্ধি সিদ্ধিৰ বেক চাইডটো আছে আৰু এইফালে কিবা দোকান আছে আৰু এইখন হ'ল পুৰা দোকান চাওক এইখন দোকান আৰু এইফালেও যাব পাৰি চাওক এইখন দোকান সৰু দোকান হ'ব পাৰে কিন্তু খুৰাৰ মনটো বহুত ডাঙৰ আৰু গাইজ বহুত দামী দামী ৰেষ্টুৰেণ্টেও মানে খুৰাৰ দৰে মজা দিব নোৱাৰে আৰু কিমান এটা ধুনীয়া পৰিৱেশত খুৰা দোকানখন দিছে সকলোৱে আহক নলবাৰীত ট্ৰেণ্ডছৰ কাষতে আছে এইটো ৰাস্তাত চাওক এফালেদি হৰি মন্দিৰ যায় আৰু এফালেদি আমাৰ নলবাৰীৰ ভিতৰত সুধিব পাৰি এফালে দোকানখন আছে খুৰা তো আহি যাব সকলোৱে আৰু চাওক চাহ দিছে আমাক খুৰাই কি ক'ব ভাল লাগিছেনে ভাল লাগিছে আপোনালোকৰ ভিডিঅ'টো বঢ়িয়া লাগে আমাৰ ভিডিঅ' আপোনালোকে যিকেইটা ভিডিঅ' বনাইছে সাংঘাতিক ধৰণৰ আৰু যিখন জানমণি বনাইছে আৰু এই প্ৰেম লীলাৰ যিটো বনালা আপোনালোকৰ এনেকুৱা হৈছে তাৰমানে যদি এই থিয়েটাৰত যদি আমাৰ কান্দি থাকিলে হয় মানে আৰু আপুনি দোকান দিবাৰ কিমান বছৰ হ'ল মোৰ 18 বছৰ 18 বছৰ এতে দিছে ইয়াতে দিছোঁ 18 বছৰ দোকান দিছে গাইজ চাওক আৰু 18 বছৰত খুৰাই কি সুন্দৰকৈ চাহ বনাইছে চাওক আমাক দিছে চাহ কিমান ধুনীয়া চাহ দিছে কেক কেক মই এটা কথা কৈছোঁ খুৰা বহুত দামী দামী ৰেষ্টুৰেণ্ট আছে কিন্তু বহুত দামী দামী ৰেষ্টুৰেণ্টে এই মজাটো দিব নোৱাৰে মজা নহয় actually মই এটা কথা কওঁ তাৰমানে কি দামী ৰেষ্টুৰেণ্টত আমি দামী বস্তু খাব পাম খাব পাম কিবা খাব পাম কিন্তু যিটো সন্মান সেই সন্মানটো নাপায় এতিয়া খুৰাই যিটো সন্মান দিছে ধুনীয়াকৈ চাহ দিছে কি ধুনীয়াকৈ ওলাই কিনে আমাক বা আহাৰ লগে যি ধৰণে মুখত মিঠা মাত এখান দিছে সেই বস্তুটো ডাঙৰ ৰেষ্টুৰেণ্টত নাপাওঁ ৱেটাৰে এই বিলখন দিব আমি পইচাটো দি গুচি যাব লাগিব আৰু খুৰাৰ দোকানখন এনেকৈ আগুৱাই যাওক আমি তাৰে কামনা কৰিছোঁ আমি যিমান পাৰোঁ সহায় কৰি দিম খুৰাক আৰু সকলোৱে আহক খুৰাক ছাপোৰ্ট কৰক আৰু চাহ তাহ খাই যাওক ইমান ধুনীয়াকৈ বস্তুবিলাক বনাই চাওক চাওক চাহ বনাই আছে এয়া ধুনীয়াকৈ আৰু চাহটো আমি খাওঁ চাওক আহি যাব মানে মোৰ চাহ এক কাপত চাহ কেক বিস্কুট 10 টকা মানে 8 কাপ চাউল 5 টকা কেকটো বা বিস্কুটটোৰ দাম 5 টকা 5 টকা যিকোনো বিস্কুট মানে 10 টকাতে আৰু পেট ভৰাই খাব পাৰিব কেক এটা যদি পেট ভৰে অলপমান হ'লে পেট ভৰে হয়নে নহয় অঁ সঁচাকৈ কৈছোঁ এখন বিস্কুট এক কাপ চাহ আৰু এটা কেক 15 টকা আধা পেট ভৰি গৈছে আৰু গাখীৰ স্পেচিয়েল চাহ গাখীৰ পৰা ধুনীয়া হৈছে চামনিৰ ওপৰত পৰি আছে খুব ভাল লাগিছে খাই কিনে 5 টকাত চামনি পৰা চাহ দিছে চামনি পৰা 5 টকা আজিকালি নাপায় 5 টকাত চাহ চাওক এই কাপ চাহ 5 টকা চামনি পৰি আছে ওপৰত কিন্তু কিছুমান জেগাত 10 টকা ল'ব এই কাপ চাউল এনে জেনেৰেলি 10 টকা লয় 10 টকাই ল'ব আচৰিত কিন্তু নাস্তা চাহ 15 টকা হৈছে আজিকালি 10 টকাতে পায় 5 টকা দামৰ খাব পাৰি চাওক পুৰা কেইটামান বজাত দোকানত দেই মই দোকান 8টা বজাত খোলো আৰু মই 7টা বজাত বন্ধ কৰোঁ ৰাতিপুৱা বন্ধ কৰে 7টা বজাত বন্ধ কৰোঁ কাষ্টমাৰ পুৰা লাগি থাকে কাষ্টমাৰ লাগি থাকে মোৰ কাষ্টমাৰ অলপ পাতলিছি এতিয়া ৰমজান মাহৰ কাৰণে অলপ পাতলিছি এনে কাষ্টমাৰ লাগি থাকে আপোনাৰ ঘৰ এনেকুৱা মোৰ ঘৰ সন্ধ্যা মোৰ নাম সমীন্দ্ৰ মালাকৰ হয় 18 বছৰ দোকান দিলি ঠিক আছে কি ক'ব মানে সঁচাকৈ ভাল লাগিলে সেইখিনি মানে মই ভাবা নাছিলোঁ যে আপুনি যেতিয়া প্ৰথম ক'লা যে মই একজন মানুহৰ কাৰণে আপোনাক চাহ খাবলৈ যাম খুব ধুনীয়া আপোনাৰ চাহ কিবা নাজানো সন্মান পাব
আৰু সঁচাকৈ মই আহি কিনে মই প্ৰথম আছোঁ যথেষ্ট ভাল লাগছে আমি মানে কিবা বিশেষ কাম এটাৰ কাৰণে অলপমান আগত গ'লোঁ তাৰপৰা ই মোক লগ পালাক পাপুই লগ পাই মোক ক'লে যে বলক আমি চাহ একাপ খুৱাম মোক কিয় খুৱাব মাতি লৈ আহিছে ভাবা নাই যে ইমানখিনি সন্মান পাম ইমানখিনি মৰম পাম আৰু ইমান ধুনীয়া চাহ একাপ 10 টকাত খাব পাম সেইটো হ'ব মানে পানো খালোঁ মানুহ হ'ল পুৰা পাঞ্চনে খোৱা লগা পাঞ্চন খোৱালে ধুনীয়াকৈ আৰু আপোনাৰ লগ বন্ধুক লৈ আহিব নিশ্চয় এতিয়া যদি নেক্সট টাইম মই যদি আৰু নলবাৰীত আহোঁ মানে আহিয়ে থাকোঁ চাহ খাব ইয়াতে দেখালোঁ আৰু প্ৰায় আমি ভিডিঅ' দিয়ে নেকি মই আজিৰ পৰা কণ্টিনিউ ভিডিঅ' দিম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ আপোনালোকক আগৰ দৰে মোৰ বেমাৰ চেমাৰ ক্লিয়াৰ হ'ল ভাল হ'ল এতিয়া তাৰ মাজতে মই এটা বিশেষ কথা কওঁ যে মোৰ এটা ডেন্স গ্ৰুপ কৰিছোঁ আপোনালোকৰ বহাগৰ ৰঙীন মঞ্চখন আৰু অলপ জীপাল কৰিবলৈ আমি সাজু হৈ উঠিছোঁ RBC ডান্স গ্ৰুপ বালাবাৰী আমাক যোগাযোগ কৰিবৰ বাবে আপোনালোকে ফোন কৰিব পাৰে স্ক্ৰীনত নাম্বাৰ আহি আছে আৰু মই তথাপি একবাৰ কৈ দিছোঁ 6002094946 আৰু একবাৰ কৈ দিছোঁ 6002094946 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব আৰু আমাক আপোনালোকৰ ৰঙীন মঞ্চখনত অকণমান সুবিধা কৰি দিব বুলি আমি আশা ৰাখিলোঁ তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ জয় আৰু ভিডিঅ' চাই খুব লাগে নহয় মোৰো চাব চাই থাকোঁ আপোনালোক চাব